যি গাঁও আদৰ্শ গাঁও সাংসদ আদৰ্শ গাঁও বিহদিয়াত স্মল ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট SCDP বুলি কোৱা হয় ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ টেক্সটাইল বস্ত্ৰ মন্ত্ৰণালয়ৰ এখন অভিলেখী আঁচনি আৰু সেই আঁচনিৰ অধীনত 362 গৰাকী আমাৰ শিপিনীক আজি আমি আধুনিক তাঁতশাল প্ৰদান কৰিছোঁ প্ৰথম পৰ্যায়ত 156 গৰাকীয়ে পাব আৰু দ্বিতীয় পৰ্যায়ত বাকিখিনিয়ে এই আঁচনি লাভ পাব প্ৰায় 58 লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিখনৰ আমি লাভ এই 362 গৰাকী শিপিনীক দিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু আমি আনন্দিত হৈছোঁ যে আদৰ্শ গাঁৱত ইয়াত আমি দেখিছোঁ গোটেই মহিলা যি আমাৰ শক্তি আজি ইয়াত উপস্থিত আছে সকলোৱে একগৰাকী শিপিনী তাৰ ভিতৰত ভাল নিপুণ শিপিনীও বহুত আছে গতিকে মহিলা শক্তিৰ আত্মনিৰ্ভৰশীলতা তেওঁলোকৰ উপাৰ্জন বৃদ্ধি আৰু তেওঁলোকে যাতে পৰমুখাপেক্ষী হৈ থাকিব নালাগে তাৰ কাৰণে বস্ত্ৰ শিল্প বস্ত্ৰ উদ্যোগ আৰু বস্ত্ৰ নিৰ্মাণৰ জৰিয়তে তেওঁলোকক আমি এই উপাৰ্জনৰ যি আহিলা এই আহিলা আমি প্ৰদান কৰিছোঁ আমি আশা কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত আমি মহিলা শক্তিৰ সবলীকৰণ আমি যেটো কওঁ উমেন এম্পাৱাৰমেণ্ট আৰু তাতকৈ ডাঙৰ হ'ল উমেন লেড এম্পাৱাৰমেণ্ট মহিলা নেতৃত্বত মানে সবলীকৰণ এই যি বিষয় আমাৰ আগন্তুক দিনৰ আমাৰ সংকল্প বা সপোন সেই সপোন আজি বাস্তৱায়িত হৈছে আমাৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমি সকলোৱে মিলি এই আঁচনিখন ইয়াত ৰূপায়ণ কৰাটোৱে আমাৰ কাৰণে এই কৰাটোৱে আমাৰ কাৰণে অত্যন্ত এটা আনন্দদায়ক বিষয় গতিকে আমি সাংসদ গাঁৱত বহুতে প্ৰশ্ন কৰি আছিলে কি হৈছে কি হোৱা নাই ইত্যাদি ইত্যাদি কথা চাওক এটা কথাটো স্পষ্ট সাংসদ গাঁৱৰ কাৰণে চৰকাৰে বেলেগকৈ কোনো ফাণ্ড নিদিয়ে কোনো পুঁজি নিৰ্ধাৰণ নাই কিন্তু চৰকাৰৰ ভাৰত চৰকাৰ ৰাজ্য চৰকাৰৰ যি আঁচনি সেই আঁচনিবিলাকে প্ৰায়ৰিটি পায় সেই আঁচনিবিলাক 100% সেটুৰেশ্যন 100% ৰূপায়ণ কৰাৰ বাবে ভাৰত চৰকাৰ অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰে আৰু তাৰ পৰিণাম স্বৰূপে আজি আমি দেখিছোঁ বিহদিয়া আদৰ্শ গাঁৱত ৰাস্তা ঘাটৰ নিৰ্মাণ কাৰ্য সুন্দৰভাৱে হৈছে ইয়াৰ চতুৰ্ভুজ সত্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে ইয়াত আমি পঞ্চায়ত অফিচটো আমি ইয়ালৈকে লৈ আহিলোঁ আদৰ্শ গাঁৱলৈকে লৈ আহিলোঁ পঞ্চায়ত অফিচৰ কাম পূৰ্ণগতিত চলি আছে ইয়াত আমি কেইবাটাও 3-4টা আমি মডেল অংগনবাদী চেণ্টাৰ আমি ইয়াত নিৰ্মাণ কৰিছোঁ ইয়াত কোনো এঘৰ পৰিয়াল নাই যাৰ ৰেচন কাৰ্ড নাই কোনোবা দুই এঘৰ যদি আছেও এতিয়া এপ্লাই কৰিব দিছোঁ 100% পৰিয়ালক ৰেচন কাৰ্ড দিম আৰু যি অৰুণোদয় আঁচনিৰ পৰা মহিলা সবলীকৰণৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মহিলা উদ্দীপনা আঁচনি যি আছে এই আঁচনিবিলাকো লাখপতি বাইদেউ যিটো কথা আমি কওঁ গতিকে এই আঁচনিবিলাকতো আমাৰ গাঁওখনে প্ৰায়ৰিটি পাব গতিকে আমাৰ যিমান ডিপাৰ্টমেণ্ট আছে পাব্লিকৰ লগত জড়িত সকলো ডিপাৰ্টমেণ্টৰ সকলো আঁচনি এই আদৰ্শ গাঁৱত মানে প্ৰাথমিকতাৰ আধাৰত ইয়াৰ বাসিন্দাসকলে ইয়াৰ লাভ পাবলৈ সক্ষম হৈছে আৰু আগলৈও সক্ষম হ'ব স্মল ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট এটা আজি 2 বছৰ আগতে গ্ৰাম্য সাৰথীৰ জৰিয়তে আবেদন জনাইছিলোঁ আজি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত দিগন্ত কলিতা ডাঙৰীয়াৰ সহযোগত সেই প্ৰজেক্টটোৱে পূৰ্ণতা লাভ কৰিলে আজি 365 গৰাকী শিপিনীৰ মাজত তাঁতশাল বিতৰণ সম্পৰ্কে তথা প্ৰজেক্টটো শুভ উদ্বোধন সম্পৰ্কে সভা এখন আছিলে আৰু এই সভাটো আজি শুভ উদ্বোধন কৰে সন্মানীয় সাংসদ আৰু দিগন্ত কলিতা ডাঙৰীয়াই আৰু শিপিনীসকলৰ মাজতো আমি তাঁতশাল বিতৰণ কৰোঁ কিন্তু তেখেতসকলে তাঁতশালখিনি পৰ্যায়ক্ৰমে পাব ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 আৰু ইয়াৰ পিছত যিখিনি মহিলা তাঁতশাল ল'ব বিচাৰে বা তেওঁলোকে এইটো এটা ইনকাম বুলি মানে ল'ব বিচাৰে তেখেতসকলৰ বাবেও আমি এটা পৰ্যায়ক্ৰমে ব্যৱস্থা হাতত লৈছোঁ তেখেতসকলৰ নামসমূহ সংগ্ৰহ কৰি আছোঁ আৰু তেখেতসকলকো অনাগত দিনত এই প্ৰজেক্টটোৰ অধীনত আমি সামৰি ল'ব পাৰিম কিমান লোক আঁচনিৰ জৰিয়তে প্ৰায় 365 গৰাকী শিপিনী অৰ্থাৎ 365টা পৰিয়াল উপকৃত হ'ব তেখেতসকলে ঘৰতে বহি তাঁতশালৰ জৰিয়তে প্ৰডাকশ্যন কৰিব পাৰিব আৰু সেই উৎপাদিত সামগ্ৰী বিক্ৰীৰ কাৰণে গ্ৰাম্য সাৰথীয়ে পদক্ষেপ হাতত লৈছে তেখেতসকলে যি উৎপাদন কৰিব গামোচা হওক মেখেলা চাদৰ হওক সেইখিনি বিক্ৰী কৰাৰ দায়িত্ব গ্ৰাম্য সাৰথীয়ে ল'ব মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1
কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ